দেশ বিদেশত সমাদৰ লাভ কৰা তেজপুৰৰ বিখ্যাত সুস্বাদু বোম্বাইয়া লিচু উৎপাদন কৰা হ'ব বিশ্বনাথ জিলাৰ চতিয়াত। এই উদ্দেশ্যে চতিয়াৰ ঘাঁহিগাঁৱত তেজপুৰৰ এই সুস্বাদু লিচু পুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে। চতিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৬ নং চতিয়া গাঁও পঞ্চায়তৰ ঘাঁহিগাঁৱত এই উদ্দেশ্যে লিচু চতিয়া গাঁও পঞ্চায়তৰ ঘাঁহিগাঁৱত পুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে বিশ্বনাথ জিলাৰ আয়ুক্ত মুনীন্দ্ৰ নাথে। জ্ঞানজ্যোতি আত্মসহায়ক গোটে তেওঁলোকৰ মাটিত তেজপুৰৰ বিখ্যাত সুস্বাদু বোম্বাইয়া লিচু উৎপাদন কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিবলৈ লোৱা পদক্ষেপক বিশ্বনাথ জিলা আয়ুক্তগৰাকীয়ে আদৰণি জনাইছে। নিঃসন্দেহে নতুন বছৰৰ আৰম্ভণিতে কৃষি কৰ্মৰ এই পদক্ষেপ অতি প্ৰশংসনীয়। আত্মসহায়ক গোটত বিশ্বনাথ জিলা আয়ুক্ত মাননীয় শ্ৰীযুত মুনীন্দ্ৰ কুমাৰ নাথে ডাঙৰীয়া নিজ হাতেৰে তেজপুৰৰ লগতে বিশ্ববিখ্যাত যি বোম্বে লিচু সেইটো ৰোপণ কৰিছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ MGNREGA আঁচনিৰ অধীনত প্লেণ্টেশ্যন আঁচনি আজি শুভাৰম্ভ কৰিছে আৰু উপায়ুক্ত ডাঙৰীয়া নিজ হাতেৰে তেজপুৰৰ বিশ্ববিখ্যাত বোম্বে লিচু এটি পুলি নিজে ৰোপণ কৰিছে। আগন্তুক দিনত আমাৰ গোটৰ নিজা ম্যাদী পট্টা মাটিত এই লিচু ৰোপণ কৰা হ'ব আৰু লগতে জিলা আয়ুক্ত ডাঙৰীয়াক আমি গোটৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আহি উপস্থিত হৈছে লগতে 2025 বৰ্ষৰ যি কেলেণ্ডাৰখন উন্মোচন কৰিছে। আমাৰ যিটো জ্ঞানজ্যোতি আত্মসহায়ক গোটে যিটো পদক্ষেপ লৈছে এইটো খুব প্ৰশংসনীয় পদক্ষেপ। তেওঁলোকৰ এটা আত্মসহায়ক গোট হয়, এইটো মহিলা নহয় পুৰুষৰ আত্মসহায়ক গোট। তেওঁলোকে এটা স্কিম লৈছে আজি আমাৰ তেজপুৰৰ লিচু অকল আমাৰ এতিয়া অসমতে ফেমাছ নহয় বা গোটেই ভাৰতবৰ্ষত ফেমাছ হৈ গৈছে এইটো, কাৰণ মাননীয় আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে এই লিচু খাইছে বা তেওঁকো ইয়াৰ পৰা পঠিয়াইছে। চ' আমি আমাৰ যিটো জ্ঞানজ্যোতি আত্মসহায়ক গোট তেখেতৰ যিসকল সদস্যা বা আমাৰ সভাপতি সম্পাদক সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। আৰু তেওঁলোকৰ গোটে মই জনামতে কেইবাটাও কাম হাতত লৈছে। তেওঁলোকে গছ পুলি ৰোপণ প্লাছ আপোনাৰ যিটো তেওঁলোকৰ পলিট্ৰিয়ে হওক বা ফিচাৰীয়ে হওক বা ডাকাৰীয়ে হওক বা আপোনাৰ তেওঁলোকে গৰু পালা বহুখিনি স্কিম তেওঁলোকে হাতত ল'বলৈ চেষ্টা কৰিছে। তেওঁলোকক আমি আমাৰ ফালৰ পৰা ব্লকৰ ফালৰ পৰাই হওক বা আমাৰ জিলা আয়ুক্তৰ ফালৰ পৰাই হওক যিখিনি পাৰে আমি আমাৰ ফালৰ পৰা সহায় কৰিম বুলি আমি আশ্বাস দিছোঁ। নিশ্চয় তেওঁলোকৰ যিটো তেওঁলোকে কৰ্ম তেওঁলোকে কৰিছে, আমি বাকী আত্মসহায়ক গোটসকল আছে তেওঁলোককো তেওঁলোকৰ পৰা প্ৰেৰণা ল'বলৈ দিছোঁ। তেওঁলোকে খুব ভাল কাম এটা আৰম্ভ কৰিবলৈ ওলাইছে আৰু নিশ্চয় মই আশা কৰিছোঁ আমাৰ যিখিনি বাকী আত্মসহায়ক গোট আছে পুৰুষৰে হওক মহিলাই হওক তেওঁলোকেও তেওঁলোকৰ পৰা যাতে প্ৰেৰণা লয়। আৰু আজি এই বছৰে শেষৰ দিনতে তেওঁলোকে এটা আমাৰ নৱবৰ্ষৰ এটা ইংৰাজী নৱবৰ্ষৰ এটা কেলেণ্ডাৰো উন্মোচন কৰিছে আৰু তেওঁলোকক এই উন্মোচনৰ বাবে মোক নিমন্ত্ৰণ কৰিছিলে আৰু এইটোৰ বাবে মই আমাৰ আত্মসহায়ক গোটৰ সভাপতি সম্পাদক তথা সদস্যসকলক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছোঁ আৰু সকলোকে মোৰ জিলাবাসীক জিলাবাসী বা বিশ্বনাথৰ ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা থাকিল। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।